নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম ফাৰ্ষ্ট ছেমিষ্টাৰ FY/UGPৰ ভেলু এড কৰ্ছৰ অৰ্থাৎ VSCৰ এছামিজ মডাৰ্ণ ছং কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। ছেমিষ্টাৰ এইখিনি ইন্ট্ৰডাকশ্যনখিনি VSC পেপাৰ এছামিজ মডাৰ্ণ ছং, তাৰপিছতে পেপাৰ কোড দিয়া আছে VSC 2024 ফাৰ্ষ্ট ছেমিষ্টাৰৰ কুৱেশ্যন পেপাৰ। এছামিজ মডাৰ্ণ ছং এইটো আপোনালোকৰ পেপাৰৰ প্ৰেক্টিকেল আছে 15 মাৰ্ক, ঠিক আছে, আৰু বাকী 15খিনি কুৱেশ্যন পেপাৰ দিয়া হৈছে অৰ্থাৎ থিয়ৰী। গতিকে আপোনালোকে চিন্তাৰ কোনো প্ৰয়োজন নাই। ইয়াতে যিহেতু VSC 30 মাৰ্কৰ হয়, কিন্তু ইয়াতে 15 দিয়া আছে, বাকী প্ৰেক্টিকেল হ'ব। গতিকে 15ৰ ভিতৰত আপোনালোকে 6 পাব লাগিব পাছিং মাৰ্ক। কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। কুৱেশ্যন নাম্বাৰ 1টো আছিলে যে তলত দিয়া প্ৰশ্নবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। এই নম্বৰত আছে অসমৰ পৰা কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছে। এনচাৰটো হ'ব অসমৰ পৰা ভূপেন হাজৰিকাদেৱে বা ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। বি নম্বৰত আছিলে সংগীত হ'ল দেশ দেশ আৰু দেশৰ সমন্বয়। এনচাৰটো হ'ব প্ৰথমে লিখিব, ইংলিছতো লিখিব পাৰে, সংগীত হ'ল ভকেল মিউজিক এণ্ড দ্বিতীয়টো ডেছত হ'ব ডেন্স। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন আছিলে চি নম্বৰটো যে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা প্ৰথা কি কি? প্ৰথমটো আছিলে হিন্দুস্তানী প্ৰথা আৰু দ্বিতীয়তে আছে কৰ্ণাটকী প্ৰথা। 2 নম্বৰত আছিলে 7 মাত্ৰাৰ এখন তালৰ নাম লিখা। 7 মাত্ৰাৰ যিকোনো এখন লিখিব লাগে, সেইখিনি হৈছে ৰূপক তাল। তাৰপিছতে ই নম্বৰ আছিলে ৰূপ কোঁৱৰ বুলি কাক জনা যায়। আপোনালোকে নিশ্চয় জানে ৰূপ কোঁৱৰ বুলি জ্যোতিষপ্ৰসাদ আগৰৱালা তেখেতক জনা যায়। তাৰপিছতে সুধাকণ্ঠ বুলি ভূপেন হাজৰিকাদেৱক জনা যায়। তাৰপিছতে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব পাৰে, চাই ল'ব। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে মেথছ কলম A উইথ কলম B, অৰ্থাৎ মিলাব দিছে এইখিনি। প্ৰথমটো আছিলে আপোনালোকৰ এ নম্বৰ উটি যা ৰূপালী নাও। এইটো কিহৰ লগত? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, খগেন মহন্ত, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা। এইখিনি মিলাব লাগিব কোনটো কাৰ। গতিকে প্ৰথমটো আছিলে যিহেতু উটি যা ৰূপালী নাও, ইয়াৰ লগত মিলিব আপোনালোকৰ 1 নম্বৰটোৱে হ'ব, অৰ্থাৎ জ্যোতিষপ্ৰসাদ আগৰৱালা। দ্বিতীয়তে অৰ্থাৎ বি নম্বৰটো আছিলে যে জিলিকাপ লুইতৰে পাৰ। এইটো কাৰ লগত মিলিব? বি নম্বৰটো 4 নম্বৰৰ লগত, অৰ্থাৎ ভূপেন হাজৰিকা। তাৰপিছতে চি নম্বৰটো আছিলে বোৱা বোৱা দক্ষিণ মলয়া। এইটো কাৰ লগত মিলিব? চি নম্বৰটো আছিলে 2 নম্বৰৰ লগত মিলিব। এইটো চি, এইটো 2 নম্বৰ। তাৰপিছতে ডি নম্বৰ আছিলে কাউৰী পৰে। কাউৰী পৰে নেক্সট এটা বাকী আছে আমাৰ 3 নম্বৰটো, গতিকে 3 নম্বৰৰ লগত মিলাম। আৰু এবাৰ ভালকে চাই ল'ব, এইখিনি মিলাব দিছিলে। তাৰপিছতে নেক্সট কুৱেশ্যন 3 নম্বৰটো আছিলে যে তলত দিয়াবোৰৰ চমুকৈ উত্তৰ দিয়া যিকোনো দুটা। যিহেতু অপশ্যন দিয়া থাকিব, যিকোনো দুটা সহজকেইটা লিখিব পাৰিব। এই নম্বৰত আছিলে তালৰ ধাৰণা আৰু সিহঁতৰ প্ৰকাৰ লিখা। তালৰ যিহেতু 7টা প্ৰকাৰ ইতিমধ্যে আমি আগতে পাইছোঁ, বাকী এটা চাই ল'ব। আপোনালোকে তালখিনি ভালদৰে চাই ল'ব নেক্সট, কিন্তু ইয়াতে আপোনালোকৰ যি ধাৰণা সেইখিনি চাব পাৰে যে তাল বুলিলে সংগীতত সময়ক সমান সমান মাত্ৰাত ভাগ কৰি লয় আৰু ছন্দ ঠিক ৰাখিবলৈ ব্যৱহাৰ কৰা নিয়মিত ছন্দ ব্যৱস্থা বুজায়। গীত আৰু বাদ্য সংগীত দুয়োটাত তাল সংগীতক শৃংখলাবদ্ধ আৰু সুৰেলা কৰি তোলে। নেক্সট বি নম্বৰটো আছিলে স্বৰৰ ধাৰণা আৰু সিহঁতৰ প্ৰকাৰ। স্বৰৰ ধাৰণাখিনি চাই ল'ব। স্বৰ হৈছে সংগীতৰ মৌলিক উপাদান যি সুৰ সৃষ্টি কৰে। ভাৰতীয় শাস্ত্ৰীয় সংগীতত 7টা শুদ্ধ স্বৰ আছে। প্ৰথমে সা, ৰে, গা, গান্ধাৰ, মা, মধ্যম, পা, পঞ্চম, এইখিনি চাই ল'ব।
স্বৰ 2 প্ৰকাৰৰ। শুদ্ধ স্বৰ যিবোৰ নিজৰ স্থানত থাকে আৰু বিকৃত স্বৰ। এইটো ইম্পৰ্টেণ্ট হয়, 2 প্ৰকাৰ যিটো স্বৰ আছে, শুদ্ধ স্বৰ আৰু বিকৃত স্বৰ। বিকৃত স্বৰ হৈছে যিবোৰ নিজৰ স্থানৰ পৰা অলপ ওপৰলৈ বা তললৈ সলনি হয়। নেক্সট কুৱেশ্যন আছিলে চি নম্বৰ, সংগীতত তাল আৰু লয়ৰ প্ৰয়োজনীয়তা। গুৰুত্বপূৰ্ণ উপাদান। সংগীত, তাল আৰু লয় দুটা অতি গুৰুত্বপূৰ্ণ উপাদান। তাল হৈছে সংগীতৰ স্বনবদ্ধ কাঠামো। ই এটা নিৰ্দিষ্ট সময়চক্ৰৰ সৈতে আৱৰ্তিত হয় আৰু গীত বা নৃত্যৰ ভিত্তি হিচাপে কাম কৰে। তাৰপিছতে লিখিব লয় হৈছে গতি বা টেম্পো, যাৰ 3টা মুখ্য প্ৰকাৰ আছে: বিলম্বিত, লেহেমীয়া, মধ্য, মাজলীয়া আৰু দ্ৰুত খৰ। সুৰৰ স্বৰৰ সৃষ্টিৰ বাবে শ্ৰুতি আৰু লয়ক ক্ৰমে সংগীতৰ জনক আৰু জননী বুলি গণ্য কৰা হয়। এইখিনি আছিলে আপোনালোকৰ 3 মাৰ্কৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। যিহেতু 4 নম্বৰ এটা কুৱেশ্যন আছে, কম্পালচাৰী লিখিবই লাগিব 2 মাৰ্কৰ। 4 নম্বৰ কুৱেশ্যনটো আছিলে অসমীয়া আধুনিক গীতৰ বিকাশ সম্পৰ্কে এটি চমকপ্ৰদ লিখা। এইখিনি ইম্পৰ্টেণ্ট হয়। এইখিনি দি আছে, অসমীয়া আধুনিক গীতৰ বিকাশ কেইবাটাও দশক জুৰি হৈছে। অসমীয়া আধুনিক গীতৰ ইতিহাস 19বিংশ শতিকাৰ শেষৰ ফালে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে শিল্পীসকলৰ অৱদানৰ সৈতে আৰম্ভ হয়। বাকীখিনি চাই ল'ব আপোনালোকে। গীতৰ বিষয়ে যিহেতু গমেই পায়, আধুনিক গীতৰ বিকাশ সম্পৰ্কে লিখিব পাৰিব। এইখিনি আছিলে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ FY UGPৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ VSC ছাবজেক্ট এছামিজ মডাৰ্ণ ছঙৰ কুৱেশ্যন পেপাৰ আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।